চেন্নাই এয়াৰপৰ্টৰ পৰা পোনে পোনে হোটেলত আহিলোঁ আৰু আমি কি বস্তু আনিছোঁ অকণমান দেখুৱাওঁ। যিহেতুকে মাঘ বিহু আৰু মাঘ বিহুৰ যিখিনি চিৰা পিঠা গোটেই মাহটোৱে ভোগ থাকে, ভোগালী বিহু ভোগ থাকে আৰু সেই ভোগটো আমি চেন্নাইত আহিও নেৰোঁ। কি আনিছোঁ গোটেইখিনি দেখে যে ঢেঁকীৰ চিৰা আনিছোঁ, এইফালে চুঙা পিঠা আনিছোঁ, এইফালে ঘিলা পিঠা, বৰ পিঠা আনিছোঁ, এয়া পেৰা আনিছোঁ, বোকাঘাটৰ পেৰাও লৈ আহিছোঁ আৰু গুৰো লৈ আহিছোঁ। আৰু কি আনিছোঁ এইখিনি ৰঞ্জন দাহঁতক নিজে খেতি কৰা ফুলকবি বন্ধাকবি আনিছোঁ। এইফালে নেমু আনিছোঁ, নেমুটো আমাৰ ঘৰৰ বাৰী দেই এইটো। তাৰপিছতে আলু আনিছোঁ, এইফালে নহৰু পিঁয়াজ আৰু চবতকৈ ডাঙৰ জাতিলাও এটাও লৈ আহিছোঁ। এইফালে চাউল আনিছোঁ 5 কেজি, এইফালে মগু দালি আনিছোঁ, এয়া চেনি আনিছোঁ, এয়া মিঠাতেল, নিমখ, হালধি আৰু গোটেইখিনি ৰান্ধিবৰ কাৰণে আমি নিজে ঘৰৰ পৰা এয়া চৰু কেৰাহী এইফালে মগ গোটেইখিনি লৈ আহিছোঁ। মানে এই পাকঘৰটো আমাক হোটেলত দিছে, তেখেতসকলৰ বাচন এয়া আছে ব্যৱহাৰ কৰি আমি নিজে লৈ আনিছোঁ আমাৰ অসমৰ পৰা, আমাৰ একদম নগাঁৱৰ পৰা। অৱশ্যে আমি ইমান এটা VIP ৰুমত থকা নাই, আমি যেনেকুৱা সাধাৰণ মানুহ আমি সাধাৰণভাৱে আছোঁ। এয়া আমাৰ দাদাও আছে লগতে, দাদা এয়া কিবা কাটি আছে, কি বনাইছে? জোঙালী আছে মানে ঘৰতো সেই জোঙালী কাম কৰি থাকে, ইয়াতো জোঙালী আছো মানে হেৰি এই খৰিকাত দিয়া আমি মাছ খৰিকাত দিব, মাছ খৰিকাত দিব। তাৰমানে আমি য'তেই নাযাওক কিয় আমাৰ নিজৰ জেগাৰ যিটো আমাৰ সংস্কৃতি আমি সেইটো কেতিয়াও নেৰোঁ। গোটেই মাঘ মাহ বিহু আমি ইয়াতো বিহু পালিম।